হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টি নিউজ অসম মই তুফাজ্জল হক এই মুহূৰ্তত দিবলৈ আছে এক গুৰুত্বপূৰ্ণ খবৰ খাৰুপিটিয়াৰ এখন নামি দামী বিদ্যালয়ৰ এক আজব কাণ্ড পৰিলক্ষিত হৈছে এক আজব দৃশ্য পৰিলক্ষিত হৈছে খাৰুপিটিয়াৰ এখন নামি দামী বিদ্যালয়ত আমি এইখন বিদ্যালয়ৰ কথা ক'ব ওলাইছো যিখন বিদ্যালয় খাৰুপিটিয়াৰ শৈলবালা উচ্চ মাধ্যমিক বিদ্যালয় বেংগলী মাধ্যমৰ বিদ্যালয় এইখন বিদ্যালয়ত এতিয়া আজব দৃশ্য আজব কাণ্ড পৰিলক্ষিত হৈছে আৰু যি দৃশ্য আপুনি চালে আপুনি হতবাক হ'ব এইখন বিদ্যালয়ৰ প্ৰথমতে আমি চৌহদৰ যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ এয়া লক্ষ্য কৰক এয়া হৈছে বিদ্যালয়খনৰ চৌহদ অকল গছৰ পাত পলিথিন এনেকৈ লেতেৰাময় পৰিৱেশ বিৰাজ কৰিছে আমি জানিব পৰা মতে এইখন বিদ্যালয় হেনো আজি গণোৎসৱ আছিল আৰু গণোৎসৱৰ দিনাই এই বিদ্যালয়খনত যেনেকুৱা এক পৰিৱেশ বিৰাজ কৰিছে সেই পৰিৱেশে এতিয়া হতবাক কৰিছে সচেতন মহলক এই গণোৎসৱৰ দিনাই যি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ডিচিপ্লিন মেইনটেইন কৰি চলাব লাগে সেই দিনটোতেই এনেকুৱা এক লেতেৰাময় পৰিৱেশ বিৰাজ কৰিছে বিদ্যালয়ৰ চৌহদত এইখন বিদ্যালয়ৰ আন এটা অভিযোগ উত্থাপন কৰিছে বজৰং দলৰ সদস্য শান্তনু সাহাই অভিযোগ উত্থাপন কৰি কৈছে যে এইখন বিদ্যালয় হেনো বিগত 4-5 দিনৰ পৰা 12টা বজাত 1টা বজাত এইখন বিদ্যালয় ছুটি দিয়া হৈছে কিয় আসলতে সোনকালে বিদ্যালয়খন ছুটি দিয়া হৈছে বুলি যেতিয়া কৰ্তৃপক্ষ সংগঠনৰ নেতাগৰাকীয়ে কৈছে তেতিয়া সেইসকল যি কৰ্তৃপক্ষ বিদ্যালয়খনৰ কৰ্তৃপক্ষই জনাইছে আমাৰ ষ্টাফৰ কমি আছে বিদ্যালয়ত ষ্টাফৰ কমি থকাৰ বাবেই বিদ্যালয়খন সোনকালে ছুটি দিয়া হৈছে যদি ছাত্ৰ ছাত্ৰীয়ে কাজিয়াত লিপ্ত হয় এই কাজিয়াৰ যি দায় সেই দায় আসলতে কোনে হ'ব এনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই আৰু এতিয়া বজৰং দলৰ সদস্যৰ লগতে এবিভিপিৰ যি হিন্দু সংগঠনৰ নেতা সেই নেতাকৰ্মীসকলে এতিয়া বিদ্যালয়খনৰ চৌহদত উপস্থিত হৈ এতিয়া ডিচিপ্লিন মেইনটেইন কৰি চৰকাৰী নীতি নিয়ম মতে এইখন বিদ্যালয় চলিব লাগে বুলি দাবী উত্থাপন কৰিছে এই মুহূৰ্তত হিন্দু সংগঠনৰ নেতাসকলে কি মন্তব্য কৰিছে সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ হয় একচুৱেলি আজি ৰাতিপুৱাৰ পৰা মানে আমি অলপ অবজাৰ্ভেশ্যনত আছিলোঁ এই শৈলবালা স্কুলটো যে এইটো কি কৰে তেওঁলোকৰ ছুটি দিয়াৰ টাইমিংটো সদায় মানে বেলেগ থাকে তো সেইকাৰণে আজি মোৰ ভাইটি শুভংকৰ সাহা তেওঁ এবিভিপিৰ পৰা হয় তেওঁ মোক ক'লে যে এনেকুৱা এটা কথা আমি আজি অবজাৰ্ভ কৰিম টাইমটো মাজে এনেকুৱা ছুটি দি দিয়ে তো আপুনি অলপ আহিব তো আজি যেতিয়া স্কুল ছুটি টাইমৰ আগতে ছুটি দি দিছে তেতিয়া আমি স্কুলটোত আহিলোঁ আহি ইয়াতে চালোঁ যে হেডমাষ্টাৰ নাই আমি কিছুমান টিচাৰৰ পৰা সুধিলোঁ কাৰণটো ছুটি দিয়াৰ তো তেতিয়া তেওঁলোকে ক'লে যে আজি কিবা গুণোৎসৱ আছিল বুলি সেইকাৰণে ছুটি দি দিয়া হৈছে তো গুণোৎসৱৰ কিবা কাম থাকে বুলি ছুটি দি দিয়া হৈছে আৰু তেতিয়া মই ক'লোঁ যে গাৰ্লছ স্কুল আছে বা বেলেগ গভৰ্ণমেণ্ট স্কুল সিহঁতেতো ছুটি দিয়া নাই আপোনালোকে কিয় দিছে তেওঁ ক'লে যে আমাৰ ইয়াতে ষ্টাফ বহুত কম সেইকাৰণে আমি মেনেজ কৰিব নোৱাৰোঁ এতিয়া স্কুলত থাকি যদি বাচ্চাবিলাকে মাৰপিট কৰে কিবা কৰে সেইবিলাক দায়িত্ব কোনে ল'ব সেইটো মোৰ কুৱেশ্যন হ'ল যে এইটো স্কুলৰ এটা নিশ্চয় মেনেজমেণ্ট আছে গভৰ্ণমেণ্ট স্কুল হায়াৰ অথৰিটিয়ে এইটো নাচায় নেকি ইয়াতে যে ষ্টাফ নাই আৰু স্কুলৰ ডিচিপ্লিন কি হ'ল যদি ল'ৰা ছোৱালীয়ে মাৰপিট কৰে স্কুলত থাকি এইবিলাক ডিচিপ্লিনত কোনে ধ্যান দিব আৰু স্কুলটোত আজি 1 বছৰ হ'ল মই লাগি আছোঁ কম্পিউটাৰ লেবৰ কাৰণে কম্পিউটাৰ লেবটোৰ কাৰণে মই বহুত প্ৰেছাৰাইজ কৰিছোঁ মই ইভেন মই পাৰ্চনেলি টেকনিচিয়ান আনি দেখাইছোঁ কম্পিউটাৰবিলাক কিন্তু আজিলৈকে কম্পিউটাৰবিলাক ঠিক হোৱা নাই ল'ৰা ছোৱালীয়ে কম্পিউটাৰ ক্লাছ কৰে প্ৰেক্টিকেল কৰিব নোৱাৰে আৰু এইটো আমি গম পাইছোঁ যে যোনটো কম্পিউটাৰ টিচাৰ ইয়াতে মানে আছে তেওঁ কম্পিউটাৰৰ বাহিৰে বেলেগ ছাবজেক্টৰো ক্লাছ কৰে আৰু আপুনি স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো দেখাব ইমান বেয়া স্কুলৰ ওপৰৰ ফ্ল'ৰটো গোটেই ডেমেজ হৈ গৈছে কেতিয়া ভাঙি পৰে একো ঠিক নাই আৰু গুণোৎসৱ বুলি আজি কিন্তু স্কুলৰ হাইজিন ইমান বেয়া চাৰিওফালে লেতেৰা চেতেৰা পৰি আছে কিহৰ গুণোৎসৱ বস্তুটো হ'ল আমাৰ খাৰুপিটিয়াৰ মাজত শৈলবালা এটা বহুত পুৰণি স্কুল বহুত ডাঙৰ মানুহ আমি যাৰ ওপৰত প্ৰাউড ফিল কৰিব পাৰোঁ তেনেকুৱা মানুহ ইয়াৰ পৰা ওলাইছে কিন্তু আজি দিনে এই স্কুলৰ অৱস্থাটো বহুত বেয়া হৈ আছে আমি এইটো নিবিচাৰোঁ আমি বিচাৰোঁ শৈলবালা আকৌ আগৰ নিচিনা হওক ইয়াৰ পৰা বহুত ভাল টেলেণ্টেড ষ্টুডেণ্ট ওলাওক আৰু তাৰ কাৰণে আমাৰ যি কৰিব লাগিব আমি কৰিম নহয় মই এইটোৱে ক'ব বিচাৰোঁ যে আমি বহুত দিনৰ পৰা ফ'ল' কৰি আছিলোঁ যিটো স্কুলটো মানে বহুত জল্দিকৈ ছুটি দি দিয়ে তো সেইটো কাৰণে মানে আজি আহিছোঁ আজি আহি চাইছোঁ এতিয়ালৈকে আপুনি চাব পাৰে 3টাও বজা নাই আমি 1 ঘণ্টা ধৰি ইয়াতে আছোঁ তাৰ আহি ইয়াতে
আজি 1টা মানত ছুটি দিয়া হৈছে, 1টাৰ আগতে হৈছে। তো কাৰণটো সুধিছিলোঁ, তেখেতে কৈছে গুণোৎসৱ বোলে কিবা কিবি কৰি আছে। যি নহওক আজিৰ কথা, কিন্তু আমি বহুত দিন ধৰি তদন্ত কৰি আছিলোঁ। তাৰপিছত মানে আজি আহি চালোঁ।